প্ৰথম দিনাই কেবক লৈ উত্তাল বিধানসভা প্ৰতীকী ৰূপতে ভাষণ সমাপ্ত কৰিলে ৰাজ্যপালে অগপৰ অতুল বৰাই প্ৰথমতে আৰম্ভ কৰিলে প্ৰতিবাদ নাগৰিকত্ব সংশোধনী বিধেয়কে প্ৰথম দিনাই উত্তাল কৰিলে অসম বিধানসভাৰ বাজেট অধিৱেশন এতিয়াও মুখ্যমন্ত্ৰীয়ে পদত্যাগ পত্ৰ গ্ৰহণ নকৰিলেও বিৰোধীৰ আসনত বহি ৰাজ্যপালৰ ভাষণত প্ৰথম প্ৰতিবাদ আৰম্ভ কৰিলে অগপৰ অতুল বৰাই বিৰোধীৰ সন্মিলিত প্ৰতিবাদৰ বাবে প্ৰতীকী ৰূপতে ভাষণ সমাপ্ত কৰিবলৈ বাধ্য হ'ল ৰাজ্যপাল জগদীশ মুখী Respected Speaker and honorable members of the বাজেট অধিৱেশনৰ প্ৰথম দিনা ভাষণ আৰম্ভ কৰিয়েই ৰাজ্যপালে সুধাকণ্ঠক ভাৰত ৰত্ন প্ৰদানৰ শলাগ লয় It is indeed a very proud moment for all of us that our Sudhakantha, Dr. Bhupen Hazarika, has been conferred with the highest civilian award, the Bharat Ratna, posthumously. Dr. Bhupen Hazarika. তাৰ পিছতে ৰাজ্যপালে চৰকাৰৰ প্ৰশস্তি গাবলৈ আৰম্ভ কৰাৰ লগে লগে প্ৰথম প্ৰতিবাদ কৰে সদ্য পদত্যাগী মন্ত্ৰী অতুল বৰাই তেওঁ নাগৰিকত্ব বিধেয়কে ৰাজ্য উত্তাল কৰি তোলাৰ প্ৰসংগ উত্থাপন কৰাৰ লগে লগে সকলো বিৰোধীয়ে হাতে হাতে প্লে কাৰ্ড লৈ আৰম্ভ কৰে প্ৰতিবাদ Of the peace, harmony, fraternity and promise of the brighter future that these herald for all of us. Honorable members, completion of body bill is landmark achievement for our government. It connects the people. বিৰোধীৰ প্ৰবল প্ৰতিবাদৰ মাজতো ৰাজ্যপালে ভাষণ পাঠ কৰি যাবলৈ ধৰাত সকলো বিৰোধীৰ সদস্য অধ্যক্ষৰ মেজৰ সন্মুখলৈ গৈ প্লে কাৰ্ড লৈ শ্লোগান দিবলৈ ধৰে Movie or example of great athlete made our people very greatly appreciate their efforts and achievements. My government is eager for making Assam the sporting capital of India by facilitating the অধ্যক্ষৰ মেজৰ সন্মুখলৈ আগবাঢ়ি আহে বিজেপিৰ সদস্যসকলো দুই পক্ষৰ শ্লোগান আৰু প্ৰতিবাদৰ মাজত কোনেও কাৰোৰে কথা নুশুনা এক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগে লগে ৰাজ্যপালে প্ৰতীকী ৰূপতে ভাষণ সামৰিবলৈ বাধ্য হয় My government is committed to implement them. I request this August House to support the same for all-round development of the state and for the benefit of all the sections of the people of Assam. Jai Assam, Jai Hind. অধ্যক্ষ বাধ্য হয় সদন স্থগিত কৰিবলৈ কিন্তু তাৰ পিছতো দুই পক্ষৰ সদনত দি থাকে শ্লোগান অধ্যক্ষই ৰাজ্যপালৰ সন্মানাৰ্থে আয়োজন কৰা চাহমেলো বৰ্জন কৰে অগপ আৰু কংগ্ৰেছে আজি সমগ্ৰ ৰাজ্যখনত এক উত্তাল পৰিৱেশ সৃষ্টি হৈছে বিভিন্ন সংগঠনে দল সংগঠনে প্ৰতিবাদ কৰিছে কিন্তু ৰাজ্য চৰকাৰৰ কোনো কাণসাৰ নাই আজি মহামান্য ৰাজ্যপালৰ ভাষণত এই সম্পৰ্কীয় এটা কথাও ইয়াত উল্লেখ নাই আমি ইয়াৰ প্ৰতিবাদ কৰিছো কংগ্ৰেছ সদস্যসকলে সোমবাৰে সদনত প্ৰৱেশ কৰে ডিঙিত গামোচা লৈ সদনত প্ৰতিবাদৰ পিছত তেওঁলোক বাহিৰলৈ ওলাই আহে হাতে হাতে প্লে কাৰ্ড লৈ সমদল কৰি কংগ্ৰেছৰ মতে পৰিৱৰ্তনৰ সপোন দেখুৱাই এতিয়া বিজেপিয়ে প্ৰতাৰণা কৰিছে ৰাজ্যবাসীক বিজেপিয়ে সদনতো ৰাজ্যপালৰ মুখেৰে অসত্য তথ্য দিছে আজি তেখেতসকলৰ পৰিৱৰ্তনৰ ভুৱা সপোন দেখাই যেতিয়া 5 বছৰৰ বাবে তেখেতসকল চৰকাৰ আহিলে তেখেতসকলে সংবিধান বিৰোধী বিভিন্ন কাম কৰিব বিচাৰি আছে আৰু ইয়াৰ প্ৰতিবাদ আমি আজি অসম বিধানসভাৰ মজিয়াত কৰিছো সংবিধান ৰক্ষাৰ স্বাৰ্থত অসম ৰক্ষাৰ স্বাৰ্থত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গামোচা লৈ প্ৰতিবাদ কৰাৰ বাবে কংগ্ৰেছৰ প্ৰতি তাচ্ছিল্য কৰি কয় 2021ত গামোচাত আজমলৰ ফটোৰ স্বাৰ্থতে এই প্ৰতিবাদ মই যিমান দূৰ জানো যে কংগ্ৰেছ দলে গামোচাখনক কি ধৰণে ব্যৱহাৰ কৰে প্ৰথমবাৰৰ বাবে যোৱাকালি মই বাগবৰত দেখিলো যে গামোচাত মানুহৰো ফটো আঁকি লোৱা হৈছে বিধায়ক চেয়াৰমান আলীৰ ফটো দি পেলাই গামোচা প্ৰস্তুত কৰা হৈছে আৰু সেই গামোচা আমাৰ ডাঙৰ ডাঙৰ জাতীয়তাবাদী মানুহৰ গলত পেলুৱাই দিয়া হৈছে গতিকে মই ভাবো যে এই ধৰণে চলি থাকিলে 2021 চনত অসমৰ প্ৰতিখন গামোচাতে বদৰুদ্দিন আজমলৰ ফটো থাকিব
আৰু সেনেকুৱা দিশতে লৈ গোটেই বস্তুটোক লৈ যোৱা হৈছে। এআই দুখৰ মতে চৰকাৰে ৰাজ্যপালক ভুল তথ্য দিবলৈ বাধ্য কৰিছে, সেইকাৰণে তেওঁলোকে তাৰ প্ৰতিবাদ কৰিছে। ৰাজ্যপালৰ ভাষণত এই চৰকাৰৰ গুণানী কৰ্তন কৰি যিবিলাক কথা লিপিবদ্ধ হৈছে আমি তাৰ প্ৰতিবাদ কৰিছো সদনৰ মজিয়াত, আৰু তাৰ প্ৰতিবাদ কৰি আমি আজি সদনৰ পৰা আমি ওলাই আহিছো। আমি ভাবো ৰাজ্যপালৰ এই ভাষণ সংশোধন কৰিব লাগিব। আমি ইতিমধ্যে অধ্যক্ষ মহোদয়ক সংশোধনৰ কাৰণে প্ৰস্তাৱ দাখিল কৰিম। ব্যুৰো ৰিপৰ্ট DY365।